এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ হাঁহচৰা এখন গাঁৱলৈ আহিছোঁ। গাঁওখন এতিয়াও প্লাবিত হৈ আছে আচলতে বানপানীত, আৰু পানী শুকাইছে যদিও কিন্তু এই অঞ্চলটোৰ পানী শুকোৱা নাই। 1 ফুটমান পানী ইতিমধ্যে শুকাইছে বুলি গাঁওবাসীয়ে ক'ব বিচাৰিছে। মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনালোকৰ গাঁৱত পানী কিমান আছে এতিয়া? বিপদসীমাৰ ওপৰত আছে, কাৰণ আমাৰ এতিয়ালৈ ভঁৰাল গৰু ছাগলী আমি একো বচাব পৰা নাই। মহাটো ধান আমাৰ প্ৰায় এভাল ধান তিতি গৈছে, এতিয়া হৈ গৈছে। গৰু কি গাঁও কয়? হাঁহচৰা চেতিয়া গাঁও। ইয়াতেই দেখোন বহুত পানী, ভিতৰলৈ ইয়াৰ ভিতৰলৈ ইয়াতকৈ বেছি। ইয়াৰ আগত আমাৰ পানী শুকোৱাৰ আগত আমাৰ এইডোখৰ জেগাত এককাল হৈছে, এককাল হৈছে। এতিয়া এইখিনি কমিছে আৰু খুব শ্ল'লি কমিছে নেকি? শ্ল'লি একেবাৰে শ্ল'লি কমিছে। ইয়াত এইখিনি ক'ৰ পানী পায়, দিখৌ নে দৰিকা? এতিয়া আমি জনামতে এইটো দিখৌ পানী আৰু দৰিকা পানী, তাৰপৰা আৰু এইফালে দিচাং পানী, এই তিনিটা পানী মানে লগ লাগি পানী এইটো হৈছে। ভিতৰলৈ কিমানমান মানুহ এফেক্ট হৈ আছে? আমাৰ গাঁওখন সম্পূৰ্ণ গাঁওখন তিনিআলিলৈকে 200-250 ঘৰ মানুহ আছে। হয়, এতিয়া সকলোৰে ঘৰত পানী? সকলো পানী, একদম আগৰ তিনিআলি যিটো তাতো পানী। মানুহখিনি ক'ত আছে? এইখিনি মানুহ সেই কেম্প কৰি পিনি তিনিআলিটোত আছে। এইখিনি মানে ঘৰৰ ছাদত উঠি আছে, ওপৰ মহলত মানুহ উঠি আছে, চব ছাদতে উঠি আছে। মানে এখন ছাদতে কেইবাটাও পৰিয়াল আছে নে এটা? কেইবাটাও পৰিয়াল, 8টা 10টা 12টা এনেকুৱাকে আছে। খোৱা বোৱা কি হৈছে? ৰিলিফ চিলিফ পাইছে? খোৱাবিলাক ৰিলিফ কালিৰ পৰা আমি পাইছোঁ। চৰকাৰী নে NGO দিয়া? চৰকাৰীয়ে দিছে আৰু NGO দিছে। চৰকাৰীয়ে এদিন দিলে, তাৰপৰা বাকীবিলাক NGO বৰ্তমান আমাক খুৱাই আছে। বাকী আপোনালোকৰ গৰু ছাগলীবিলাক কি হ'ল? গৰু ছাগলীবিলাক আমি আগত তিনিআলিটো মেলি থৈ আছোঁ। গৰু মানে এৰি দিলে? গৰু এৰি দিলোঁ, সেইফালে চব ওপৰলৈ গুচি গ'ল আৰু এতিয়া গৰুৱে বাচিব এতিয়া। আমি সেইকাৰণে গৰু এৰি দিছোঁ আৰু যিয়ে হ'ব আৰু পানী শুকালে আৰু যি কৰিম আৰু পালে পাম আৰু পালে নাই আৰু। এতিয়া কোনফালে যায় আপোনাৰ? এতিয়া আকৌ ৰিলিফ আহিছে কৈছে, ৰিলিফ আনিব যাওঁ। কিমানমান ঘৰ আছে বুলি ক'লে ইয়াত মানুহ? আমাৰ ইয়াত প্ৰায় 150 মানুহ আছে, এইডোখৰ পৰা জেগাৰ পৰা পাছলৈ। এইখন গাঁৱতে? এইখন গাঁও একেখন গাঁও আমাৰ, এইখিনিৰ পৰা প্ৰায় 150মান মানুহ সকলো পানীত ডুবি, সকলো পানীৰ তলত। ভাবি চাওক, এতিয়াও 150 ঘৰ মানুহ এই গাঁওখনতেই অকল পানীত ডুবি আছে, অকল এইখন গাঁৱৰ হিচাপেতো। আৰু এইসমূহ স্থানত এবাৰ চৰকাৰী ৰিলিফ আহিছে। দাদা কি আনিলে? এইবোৰ খেৰ, গৰুৰ কাৰণে। গৰু আমি সেই 2 কিলোমিটাৰ আগত থৈছোঁ কুজিবালি ফালে। গৰু এতিয়া খাবলৈ পোৱা নাই, খেৰ আনিছোঁ, খেৰ দিম, দানা দিম। ঘাঁহ চাহ নাই। দানা দিবলৈ দানা চানা আছে জানো? দানা নাই, সেইটো বৰ দিগদাৰেই হৈছে। খেৰ ঘৰৰ পৰা লৈ আহিছে? ঘৰৰ পৰা আনিছোঁ, খেৰৰ চাঙো বুৰিলে ওপৰে থকা অলপ আনিছোঁ আৰু। খেৰ চাংখনো তিতি গ'ল? হয়। ওপৰৰ শুকান খেৰ আনি পেলাই দিব লগা হয়। হয়। কিমানজনী গৰু আছে? মোৰ 4জনী আছে। 4জনী? হয়। আপোনালোকৰ এনেই গৰু চৰু উটি গৈছে নেকি ইয়াত? দুটা গ'ল। এই কাৰ গ'ল মানে মানুহ এঘৰ, এই গোহাঁই ঘৰ গ'ল, তাৰপৰা আহি পেলাই এঘৰ এটা পোৱালি এটা মৰিলে, আৰু কোনোবা এঘৰ গ'ল বুলিছে। কোন ঘৰ আমি এতিয়া চবকে লগ পোৱা নাই, মানুহ যাব পৰা নাই। ধান ভঁৰালে বুজিছে কিছু, কাৰোবাৰ। এয়াই বাৰু, ধন্যবাদ। এয়াই অবৰ্ণনীয় পৰিৱেশ। একেখন গাঁও, তেওঁলোক পিছলৈ যাব পৰা পৰিৱেশ এটাই অহা নাই আজি তাৰিখলৈকে। এই গাঁওখনৰ যিসকল লোক, তেওঁলোকে যিখিনিলৈকে ইমান পানীত তেওঁলোক ওলাইছে, তেওঁলোকৰ যিখিনি ৰিলিফ দিছে, সেই ৰিলিফৰ বাবে তেওঁলোক ওলাই আহিছে। বহু ঘৰৰ পৰা এতিয়ালৈকে মানুহ ওলাব পৰা পৰিৱেশেই নাই। বহু ঘৰলৈ গাঁৱৰ ৰাইজে গৈ খবৰ ল'ব পৰা নাই মানুহকেইজন ঠিকে আছেনে নাই। এনেকুৱা ধৰণৰ এটা পৰিৱেশ, আৰু এই পৰিৱেশটোৰ কাৰণ 3খনকৈ নদী, সেয়া দৰিকা, দিখৌ আৰু দিচাং আৰু দিখৌৰ যি পানী আহে, সেই পানী বহন কৰে এই অঞ্চলটোত আচলতে দৰিকা নৈয়ে, আৰু সেই দৰিকা এতিয়া ওফন্দি থকাৰ বাবে এই অঞ্চলৰ পানী কমা নাই। মই এটা ঘৰ দেখুৱাব বিচাৰিছোঁ, পানী কমা ইতিমধ্যে আজি 6টো দিন, আৰু এই 6ঠ দিনত পানী যথেষ্ট পৰিমাণে কমিছে, কিন্তু এই মানুহ ঘৰৰ এতিয়াও খিৰিকীৰ ওচৰলৈকে পানী আছে, চাওক। আৰু এই এনেধৰণৰ এটা পৰিৱেশ যে এতিয়াও তেওঁলোকৰ খিৰিকীৰ ওচৰলৈকে পানী, আৰু ঘৰত যিসকল লোক, তেওঁলোকে হয়তো ওখ চাং সাজি ভিতৰতে থাকিব লগা এটা অৱস্থা। আৰু এনেধৰণৰ এটা পৰিৱেশৰ মাজত তেওঁলোক এতিয়া জীয়াই থাকিব লগা হৈছে। একেই দৃশ্য যদি দেখুৱাওঁ, বাকীকেইটা ঘৰ চাওক, আধালৈকে ইতিমধ্যে পানীৰ তলচ। ঘৰকেইটাৰ উচ্চতা আৰু পানীৰ স্তৰ দুয়োটা চালে হয়তো আপোনালোকে অনুমান কৰিব পাৰিব কিমান পানী হৈছে, কিমান পানীত এতিয়াও ডুব গৈ আছে। এই মুহূৰ্তত এনেকুৱা ধৰণৰ এটা পৰিৱেশ, আৰু
এতিয়াও ভিতৰলৈ হয়তো আপোনালোকক আমি লৈ যাম, যিমান দূৰলৈকে আমি পানীৰ মাজত যাব পাৰোঁ, যিমান দূৰলৈকে আমাৰ কাৰণে সম্ভৱ হয় আমি আপোনালোকক লৈ যাম, দেখুৱাম ভিতৰৰ ৰাইজসকল আজিৰ তাৰিখত শিৱসাগৰ সমষ্টিত কিদৰে জীয়াটো ভুগি থাকিব লগা হৈছে, কিদৰে তেওঁলোকে বানৰ লগত মোকাবিলা কৰিব লগা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।